কাইলৈ ৰাস পূৰ্ণিমা অন্ত পৰিল এমাহ জোৰা আখৰাৰ দেৱতাৰ ষড়যন্ত্ৰ লজ্জা নাই কা পুৰুষ দেৱতা অমৃতি ভক্ষণ কৰি যি দেৱতাই অমৰত্ব লাভ কৰিছে হৰিৰ স্বয়ং যাৰ পৃষ্ঠপোষক সেই দেৱতাই কংসক বধিবলৈ চোৰৰ দৰে চক্ৰান্ত কৰিছে মাজুলী সহ উজনিৰ ভিন্ন প্ৰান্তত কাইলৈৰ পৰা আৰম্ভ হ'ব ৰাস মহোৎসৱ নামনিত মৃন্ময় প্ৰতিমাত শেষ পৰশেৰে সাজু ৰাস উদযাপন সমিতি শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ উখল মাখল সত্ৰভূমি মাজুলী এমাহজোৰা আখৰাৰ অন্তত ৰাস উদযাপনৰ বাবে সাজু মাজুলীৰ ৬৫খন ৰাস মঞ্চ আৰু সত্ৰ শেষ আখৰাৰ দিনা ৰাসৰ গীতত নৃত্য কৰি আনন্দত আত্মহাৰা গোপিনীসকল বচন আওৰাই ৰাসলৈ সাজু অভিনেতা প্ৰভুৰ আজ্ঞা শিৰোগত কৰি এই মুহূৰ্ততে মথুৰাতে ধ্বংস লীলা কৰিম আয়োজন দয়া নাই ক্ষমা নাই কাৰ পৰিত্ৰাণ নাই সাজু কৰা হৈছে কংসৰ অনুচৰ অঘাসুৰ বকাসুৰক মাজুলীলৈ আগমন ঘটিছে দেশ বিদেশৰ পৰ্যটকৰো উপভোগ কৰিব ৰাস মহোৎসৱ অহাকালিৰ পৰা আমাৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হ'ব আমি পূৰ্ণ প্ৰস্তুতি চলাইছো কাইলৈ আমাৰ প্ৰথম নিশা এই প্ৰথম নিশাত আমি মাধৱদেৱ কৃষ্টি কেন্দ্ৰই সমূহ মাজুলীৰ লগতে অসমৰ লগতে দেশী বিদেশী পৰ্যটকক আমি ৰাস উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে গোলাঘাটৰ ৰাইডঙীয়া বামুণ গাঁওবাসীয়ে স্থানীয় ৰংগমঞ্চত দিনে ৰাতিয়ে চলিছে ৰাস মহোৎসৱৰ আখৰা গীত নৃত্য বচনেৰে মুখৰিত গোলাঘাটৰ আকাশ বতাহ কণমানিহঁতেও শিশুলীলাৰে সকলোকে মোহিত কৰিবলৈ সাজু হৈছে আমাৰ স্থানীয় দুয়োখন গাঁও ৰাইডঙীয়া আৰু বামুণ গাঁও লগতে কমাৰবন্ধা কছাৰীহাট আৰু গোলাঘাটৰ আশপাশৰ বিভিন্ন অঞ্চলৰ ৰাইজ আহে ভিন্ন ধৰ্মাৱলম্বী খ্ৰীষ্টান ধৰ্ম মুছলিম ধৰ্ম বা আমাৰ চাহ বাগানীয়া সম্প্ৰদায় আৰু ভিন্ন সকলো অসমৰ জনগোষ্ঠীয় সম্প্ৰদায়ৰ অংশগ্ৰহণকাৰী আমাৰ ইয়াত আছে উজনিৰ দৰে নামনিৰ নলবাৰীৰ হৰি মন্দিৰতো উদযাপন হ'ব জীৱন্ত ৰাস ১৩ দিনীয়াকৈ অনুষ্ঠিত কৰা ৰাস মহোৎসৱৰ বাবে শেষ আখৰাত ব্যস্ত কলাকুশলী কণমানিৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলো আত্মহাৰা ৰাসৰ আখৰাত ব্ৰজাৱলী ভাষাত হ'ব ৰাসৰ ভাওনা একেদৰে ৰাস মহোৎসৱলৈ সাজু টিহু বাৰুৱাৰী ৰাস সমিতি টিহু নৈৰ মনোমোহা পৰিৱেশত নগৰখনৰ হাটখলাত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ ৭৫ সংখ্যক ৰাস মহোৎসৱৰ বাবে সজাই পৰাই তোলা হৈছে ৩০ শতাধিক মৃন্ময় প্ৰতিমা আলোকসজ্জাৰে উজ্বলাই তোলা হৈছে নগৰখন আনহাতে বজালীৰ পাতাচাৰ কুচিতো ৰাস মহোৎসৱৰ ব্যাপক আয়োজন কালদিয়া নৈৰ প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ শাৰী শাৰীকৈ সজাই থোৱা মৃন্ময় প্ৰতিমাত ৰং তুলিকাৰে শেষ পৰশ দিছে মৃৎশিল্পীয়ে আমাৰ ইতিমধ্যে কলিকাতাৰ ভাই ইলেক্ট্ৰিক চক গোটেই বিদ্যুতৰ যিখিনি আমাৰ ৰাসস্থলীৰ ভিতৰে বাহিৰে গোটেইখিনি আমাৰ দায়িত্ব দিয়া হৈছে ইতিমধ্যে তেখেতসকলৰ বিভিন্ন কাৰিকৰী কৌশলেৰে এই কৃষ্ণ লীলাৰ লগত সংগতি ৰাখি আমাৰ নৈখন আমাৰ সজাই ইতিমধ্যে আৰম্ভ হৈছে কাম নৈৰ পাৰত আমাৰ যি প্ৰতি বছৰে থাকে বিশেষ আকৰ্ষণ তাত এটা ভূত বাংলো হ'ব লগতে কৃষ্ণ যি যুধিষ্ঠিৰ স্বৰ্গাৰোহণ কৃষ্ণৰ জুলন যাত্ৰা ৰাম কৃষ্ণ আজি ইয়ালৈকে আহিছে সিহঁতে নাজানে যে সিহঁতক নিধন কৰিবৰ বাবে এই বনতে মই অপেক্ষা কৰি আছো ব্যুৰো ৰিপৰ্ট নিউজ লাইভ